নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ যে আজি আমি ত্ৰিকোণমিতি যিটো চেপ্টাৰ আছে ত্ৰিকোণমিতিৰ বিষয়ে অলপ আলোচনা কৰিম লগতে আপোনালোকৰ সুবিধাৰ বাবে মই দুই এটা শৰ্ট প্ৰশ্ন আপোনালোকৰ বাবে আলোচনা কৰিম ঠিক আছে তো এতিয়া চাব আপোনালোকৰ যিটো পৰীক্ষাৰ বাবে ত্ৰিকোণমিতি সিম্পল বেছি টান প্ৰশ্ন নহয় সিম্পল আহিব আপোনালোকে 9 10ত পাইছে তথাপিতো আমি আলোচনা কৰিম এটো আপোনালোকৰ মানে ত্ৰিকোণমিতি চেপ্টাৰটো মেইনলি সমকোণী ত্ৰিভুজৰ লগত জড়িত বেছি সময় দেৰি নকৰো আমি আলোচনা কৰিম তো চাব এই যেটো আমাৰ সমকোণী ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজ মানে কি যে যিবিলাক ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ বুলি কওঁ মানে এটো মই এটা সমকোণী ত্ৰিভুজ এটো কোণ 90 ডিগ্ৰী লৈছো ঠিক আছে তো এতিয়া আপোনালোকে মনত ৰাখিব যে যেটো সমকোণ এই যেটো সমকোণৰ বিপৰীত ফালে থকা বাহুডালক আমি কি বুলি কওঁ অতিভুজ বুলি কওঁ ইংৰাজীত যাক কওঁ আমি হাইপোটেনিউজ বুলি কওঁ ঠিক আছে এলা হাইপোটেনিউজ আবো আমাৰ যেটো মাটিৰ সমান্তৰালকে থাকিব মানে তলত থাকিব হেতু আমি ভূমি বুলি কওঁ ভূমি মানে মাটি যেহেতু তলত থাকে তাৰ তলত থকা বাহুডালৰ নাম ভূমি আৰু ইয়াক আমি কি বুলি কওঁ বেজ বুলি কওঁ ইংলিছত আমি কি বুলি কওঁ বেজ বুলি কওঁ ঠিক আছে আৰু এই ডালত থিয় হৈ থকা ডালৰ নাম হৈছে লম্ব লম্ব মানে ইংৰাজীত যাক আমি পারপেন্ডিকুলার বুলি কওঁ ঠিক আছে এইটো তো আমি গম পালো যে সমকোণী যিবিলাক ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ আৰু এই ত্ৰিকোণমিতি চেপ্টাৰটো মেইনলি সমকোণী ত্ৰিভুজৰ লগত জড়িত ঠিক আছে মানে ত্ৰিকোণমিতি মানে এটা কোণ সমকোণ হলে আমি ত্ৰিকোণমিতিৰ সূত্ৰবিলাক আমি ইউজ কৰিব পাৰিম তো এনে ত্ৰিকোণমিতি মানে হৈছে আপোনাৰ ত্ৰি মানে তিনটা মানে যেটো আমাৰ ত্ৰিকোণমিতি মেইন শব্দটো ত্ৰি মানে তিনটা গণ মানে বাহু আৰু মেট্ৰন মানে হৈছে জোখমা মানে তিনটা বাহুৰ জোখমা এইখিনি বস্তু কনসেপ্ট লৈ ফেলে ত্ৰিকোণমিতি চেপ্টাৰটো আহিছে ঠিক আছে তো এতিয়া চাব তো আমি এই যে সমকোণী ত্ৰিভুজটো তিনডাল বাহু আছে তো বাহুৰ পৰা আমি 6টা অনুপাত পাম মই ইয়াৰ পিছ আগৰ ক্লাছটোত অনুপাতৰ কথা কৈছিলো আমাৰ তো আপোনালোকে এই তিনডাল বাহুৰ পৰা 6টা অনুপাত পাব কি 6টা অনুপাত পাব যে চাব এইডালক আমি অতিভুজ বা কৰ্ণ বুলি ক'ব পাৰো যে আমি এই তিনডাল বাহুৰ মানে এডালক মই ধৰক h বুলি গলো এডালক p বুলি গলো এডালক আমি b বুলি গলো ঠিক আছে তো এই তিনডাল বাহুৰ পৰা আপোনালোকে কি অনুপাত পাব এটা অনুপাত পাব h/p লগতে ইয়া উল্টাটো পাব p/h ঠিক আছে এটা অনুপাত পাব b/h মানে b মানে এইডাল আৰু এইডালৰ অনুপাত ঠিক আছে ইয়া উল্টাটো কি হ'ব h/b হ'ব এটা অনুপাত পাব আপোনালোকে p/b মানে p মানে হৈছে পারপেন্ডিকুলার লম্ব আৰু b মানে ভূমিডালৰ অনুপাত ঠিক আছে এটা অনুপাত পাব আপোনালোকে b/p এই 6টা অনুপাত আমি পাইছো মই আকৌ কৈছো 6ডাল তিনডাল বাহু আছে তিনডাল বাহুক আমি দুডালকে যদি লম দুটাকে আমি 6টা অনুপাত পাম এডাল বাহু আৰু এডাল বাহু অনুপাত এডাল বাহু অনুপাত এডাল অনুপাত আৰু তাহাতৰ ৰিভাৰ্স বিলাকৰ এটা অনুপাত হ'ব এটা মই তো কৈ দিছো h মানে হৈছে অতিভুজ মানে কি যে আটাতকৈ দীঘল বাহুডালক আমি কি বুলি কওঁ অতিভুজ বুলি কওঁ আৰু এই বাহুডাল সদায় সমকোণটোৰ বিপৰীত ফালে থাকে ঠিক আছে তো এনাকে আমি 6টা অনুপাত পাম h/p p/h b/h h/b p/b b/p আৰু এই অনুপাত কেটাকে আমাৰ নাম দিছে কি নাম দিছে 6টা নাম দিছে sin cos tan cot sec আৰু cosec এই 6টা অনুপাতৰ নাম হৈছে আমাৰ sin cos tan cot sec cosec আপোনালোকে মনত ৰাখিব যে এটো আৰু এটো ৰিভাৰ্স মানে sin মানে হৈছে লম্ব বাই অতিভুজ তাৰমানে লম্বডাল আৰু অতিভুজডালৰ অনুপাতটো হৈছে sin ইয়াতে লম্ব গুণডাল এটো অনুপাত p মানে লম্ব অতিভুজ মানে h তো এটো আমাৰ sin হ'ব আৰু ইয়াৰ উল্টাটো কি হ'ব cosec হ'ব মানে এইটো cosec এটো sin আৰু এইটো cosec ঠিক আছে তাৰ পিছত cosৰ উল্টা হৈছে sec cos মানে কি cos মানে b/h মানে এডাল আৰু এডালৰ অনুপাত মানে এইটো cos
আৰু ইয়াৰ উল্টাটো কি সেক আপোনালোকে মনত ৰাখিব প্ৰথম হৈপে 2 নম্বৰটো হে হৈ পৰা 2 নম্বৰটো ৰিভাৰ্স ৰেচিপ্ৰকেল ঠিক আছে তাৰ পিছত আমি পাম 10 মানে হৈছে কাৰকা অনুপাত লম্ব আৰু ভূমি অনুপাত তো p/b p মানে লম্ব b মানে ভূমি আৰু ইয়াৰ উল্টাটো হৈছে b/p মানে ভূমি আৰু লম্ব আৰু এইটো কি হ'ব কট হ'ব মানে 10 ৰেচিপ্ৰকেলটো কি কট মানে এই দুটা ৰিভাৰ্স ঠিক আছে তো আমি এনাকে ছয়টা অনুপাত পাম তো আপোনালোকৰ মনত থকাৰ কাৰণে মই অলপ সহজ কৰি দিছো যে আপোনালোকে এটা লাইন এটা অসমীয়া শাৰী এটা মনত ৰাখিব আমি এনে 9 10 ল'ৰা ছোৱালী বিলাকক এনে কৈ দিও যে বেছি মনে কৰিব নালাগে তোমালোকে এইটো মনত ৰাখিবা চালকক ফুকতে লবু ঠিক আছে তো এইটো আমি এনে কৈ দিও আপোনালোকে এটা বিৰাট ভাল পায় না তো এইটো চাব অলপ মানে মেনেজও কৰিব লাগিব আমি কিবা কিতাপক ফাকি দিব লাগিব মানে কিতাপত যিগলা নিয়ম আছে তাতকে আমি আৰু কিছু ফাকি দিম কিতাপকে ফাকি দিম আমি নিজেহে বুজি পাব লাগে মানে কিতাপে বুজি নাপালে কথা না আমি নিজেহে বুজি পাব লাগে তো আমাৰ মতে আমি বানাই লম ঠিক আছে তো সা মানে মই এনে সাইন বুলি ভাবো আমি সা মানে সাইন বুলি ভাবো সাইন মানে কি লক মানে লম্ব বাই কৰ্ণ ঠিক আছে কৰ্ণ মানে অতিভুজ তাৰ পিছত এই যে কটো হৈছে ক মানে হৈছে কস কস মানে ভূক মানে ইয়াতে ভূমিডাল বহিব আৰু ইয়াতে কৰ্ণডাল বহিব মানে কস মানে ভূমি বাই কৰ্ণ ঠিক আছে আৰু এই যে তে আছে তে মানে আমি তেন বুলি ক'ব তেন মানে কি লম্ব বাই তলত আছে ভূমি তো আমি এই তিনটা অনুপাত পাই যাও ঠিক আছে আৰু ইয়াৰ উল্টাটো আমি জানো ইয়াৰ উল্টাটো কি সাইনৰ উল্টাটো ৰেচিপ্ৰকেলটো কোসেক মানে কৰ্ণ বাই লম্ব উল্টা হৈ দিলে হ'ল কোসৰ উল্টাটো কি আছিল সেক মানে কৰ্ণ বাই ভূমি এগুলা আমাৰ নিজা বুদ্ধি মানে আমি কিতাপক ফাকি দিম কেতিয়াবা ঠিক আছে তো কোস মানে কি সদায় আৰু মানে একদম নিয়ম নীতি বেছি চলাটো ভাল নহয় মানে অলপ মানে নিজৰ মতে চলব লাগিব না নিজে বুজিবকে ঠিক আছে কোস মানে ভূমি বাই কৰ্ণ এটো সেক মানে কৰ্ণ বাই ভূমি উল্টে দিম 10 মানে লম্ব বাই ভূমি কটটো কি হ'ব ভূমি বাই লম্ব তো এইখিনি আমি এই ছয়টা অনুপাত ঠিক আছে আমি যিকোনো তিনটা মনত ৰাখিলে হ'ল বা আমি আপোনালোকে যদি মানে 10 9 10 পঢ়িছে এটা খুব বেছি এটা অনুপাত মনত ৰাখিলে ভাই এটা সূত্ৰতে পঢ়ি যায় ঠিক আছে তো আপোনালোকে এই লাইনটো মনত ৰাখিলে অলপ হলেও সুবিধা হ'ব ঠিক আছে তো এই ছয়টা আমি ত্ৰিকোণমিতিৰ মেইনলি অনুপাত ঠিক আছে তো আমি এতিয়া এই যিটো ত্ৰিভুজৰ কথা ক'লো যে এটো সমকোণী ত্ৰিভুজ ঠিক আছে তো এই সমকোণী ত্ৰিভুজটো আমি এটো 90 ডিগ্ৰী তো 90 ডিগ্ৰী বিপৰীত ফালে আমাৰ অতিভুজডাল থাকিব অলৰেডি কৈ দিছো তো এতিয়া চাব যে এই যিটো এই বাকি কোণ দুটা মই সাপোজ এটো ত্ৰিভুজ ABC বুলি ললো মানে B কোণটো সমকোণ তেতিয়া এই A আৰু C দুটা কি হয় সূক্ষ্ম কোণ হয় ঠিক আছে এই A আৰু C দুটা সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু আৰু এই দুটা আমি এতিয়া ত্ৰিকোণমিতিক অনুপাত বিলাক লম ঠিক আছে তো আপোনালোকে এটা কথা ভাবিছো যেনে মই এই কোণ সাপেক্ষে অনুপাত লম যেনে সাইনে এটা সাইনে মানে কি আছিল সাইনে মানে আছিল লম্ব বাই কৰ্ণ মানে লম্ব বাই অতিভুজ এতিয়া তো আপোনালোকে মনত থাকিব যে যেতিয়া আপোনালোকে এই কোণটো লব এই কোণটো ললে লম্ব কোণডাল হ'ব ইয়াৰ বিপৰীত ফালে থকা বাহুডাল লম্ব হ'ব ঠিক আছে আৰু অতিভুজডাল কোনো দিনে চেঞ্জ নহয় অতিভুজডাল সমকোণৰ বিপৰীত ফালে থাকে অতিভুজডাল সমকোণৰ বিপৰীত ফালে থাকিব আৰু এইডাল হৈছে ভূমি হ'ব কিন্তু আপোনালোকে যদি অনুপাতটো এই কোণ সাপেক্ষে লয় এইটো কোণ সাপেক্ষে মানে A B C আপোনালোকে অনুপাতটো যদি এইটো কোণ সাপেক্ষে লয় তেতিয়া কিন্তু লম্ব মনত ৰাখিব যিটো কোণ লম তাৰে বিপৰীত ফালে লম্ব তাৰমানে এডাল যেতিয়া লম্ব হ'ব ঠিক আছে সমকোণৰ বিপৰীত ফালে কিন্তু অতিভুজে থাকে এটা আমাৰ একদম ফিক্স আৰু তেতিয়া এডাল লম্ব এডাল অতিভুজ তেতিয়া এডাল কি হ'ব ভূমি হ'ব গতিকে এই ত্ৰিভুজটোত সাইনে মানে যদি এই ত্ৰিভুজটোত সাইনে মানে কি হ'ব লম্ব বাই কৰ্ণ হলে লম্ব কোণডাল BC ডাল অতিভুজ কোণডাল AC ডাল তো এই ত্ৰিভুজটোত সাইনে মানে BC বাই AC হ'ব কিন্তু এই ত্ৰিভুজটোত আকৌ যদি আপোনালোকে সাইন C লয় মানে এই কোণটোৰ সাইন অনুপাত লয় তেতিয়া কিন্তু লম্ব কোণডাল হ'ব AB ডাল আৰু
অতিভুজ হ'ব AC ডাল ঠিক আছে তো আপোনালোকে মনত ৰাখিব আমি যেটো কোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাত লওঁ সেই কোণটোৰ বিপৰীত ফালে লম্ব থাকিব সমকোণৰ বিপৰীত ফালে অতিভুজ থাকিব আৰু বাকিডাল কি হ'ব ভূমি হ'ব আমি এনেকৈ নিজকে ভাবি লম ঠিক আছে তো এতিয়া আমি কিছুমান ত্ৰিকোণমিতিক আপোনালোকক সূত্ৰ কৈ দিছো আমি ইয়াতে ত্ৰিকোণমিতিক আমি তিনিটা অভেদ পাওঁ সেই দিনটা আপোনালোকে মনত ৰাখিব সেই দিনটা ইউজ আপোনালোকক দিব কেনেকৈ চাব যে এক নম্বৰটো চাব যে sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এইটো মানে 1 হয় সদায় মনত ৰাখিব sin স্কয়াৰ a প্লাস cos স্কয়াৰ a মানে 1 এই এটা সূত্ৰ আছে sec স্কয়াৰ a minus tan স্কয়াৰ a এটো মানে কিন্তু 1 আৰু তিনটা আছে cosec স্কয়াৰ a minus cot স্কয়াৰ a এই তিনটা মানে এইটো মানে 1 তো এই তিনটা আপোনালোকে মনত ৰাখিব কিয় মনত ৰাখিব দিছো যে আমি এটা প্ৰশ্ন পাইছিলো কোনবা এখন পেপাৰত আহিছে প্ৰশ্নটো যে এনাকে দিছে আপোনালোকক আৰু চালে বুজি পাব যে 9 sec স্কয়াৰ a minus 9 tan স্কয়াৰ a মানে কিমান এটো অপচনটো সুধিছে এটো তো ধুনিয়া এটো আপোনালোকে মানে ডাইৰেক্ট কৈ দিব যে এটো আমি সূত্ৰ পাইছিলো 9 sec স্কয়াৰ a minus 9 tan স্কয়াৰ a মানে 1 ভুল হৈ গ'ল কেনেকৈ মানে তো আপোনালোকে এইটো চাব যে এনেকুৱা প্ৰশ্ন আহিলে আমি কি কৰিম আমি ইয়াতে 9 আছে আমি 9 টো মানে উলিয়াই লৈ আহি বলে আমি কি লিখিম sec স্কয়াৰ a minus tan স্কয়াৰ a 9 ঠিক আছে ইয়াতে 9 আছে আমি 9 টো উলিয়াই আনিছো sec স্কয়াৰ a minus tan স্কয়াৰ a তো এইটো তো সূত্ৰ অভেদ তো 9 এটো মান 1 তো 9 * 1 মানে কি হ'ব आंसरটো কিন্তু 9 এ হ'ব ঠিক আছে তো এনাকে আপোনালোকে মনত ৰাখিব পাৰিব তো এতিয়া চাব এতিয়া মানে এই যে কিছুমান আমাৰ এটো আপোনালোক ধৰ এটো অংক দিলা যে sin স্কয়াৰ 50 ডিগ্ৰী প্লাস cos স্কয়াৰ 50 ডিগ্ৰী মানে ইয়াতে a এংগল a টো মানে a মানে 50 ডিগ্ৰী দিছে এটো a মানে 50 ডিগ্ৰী দিছে ঠিক আছে তো এটো আমাৰ ডাইৰেক্ট এটো অভেদত পৰি গল sin স্কয়াৰ a প্লাস cos স্কয়াৰ a তার মানে কিমান 1 তো ইয়াতে a মানে 50 ডিগ্ৰী দিছে তো sin স্কয়াৰ 50 ডিগ্ৰী আৰু cos স্কয়াৰ 50 ডিগ্ৰী মানে কি হ'ব 1 হ'ব ইয়াতে a মানে এংগলটো কোণটো ইয়াতে কিমান ডিগ্ৰী দিছে 50 ডিগ্ৰী দিছে ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব চাব যে আমি যে এই যে কোণ বিলাক যে পালো আমি মানে সূত্ৰ বিলাকত এই কোণ বিলাকৰ মানটো দিয়া নাই আপোনালোকক ধৰ a b c দিয়া আছে এতিয়া চাব যে কেটামান আমাৰ মানে স্পেসিফিক সূক্ষ্ম কোণ আছে যি কেটা কথা আমাৰ 9 10 ত আছে তো এটো আপোনালোকক চাব কেতিয়াবা কোণটো মানে এই কেটা ভাবি চাব কোণটো 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে তো এই কেটা কোণ আমাৰ স্পেসিফিক কোণ তাৰ মানে এই কেটা কোণৰ মান কেটা আমাক লৈ ফেলে 9 10 ত অলপ কথা আছে যেনে আপোনালোকৰ যেনে sin 30 ডিগ্ৰী মানে মানটো কি হাফ ঠিক আছে cos 30 ডিগ্ৰী মানটো √3/2 tan 30 ডিগ্ৰী মানটো 1/√3 ঠিক আছে তো বাকি কেটা তো উল্টাটো হ'ব যেনে sin ৰ উল্টাটো cos মানে কি হ'ব উল্টে দিলে 1/2 এটো আপোনালোকৰ 2/1 হ'ব 2/1 মানে 2 এ হ'ব ঠিক আছে যেনে cos 30 ইয়াৰ উল্টাটো কি আছিল sec 30 ডিগ্ৰী sec 30 মানটো কি হ'ব √3/2 এটো উল্টে দিলে 2/√3 হ'ব tan 30 মানটো 1/√3 তো cos 30 মান হ'ব উল্টে দিবা লাগিব √3/1 তাৰ মানে √3 হ'ব ঠিক আছে তো আপোনালোকে ভাবিছে কি যে আমি এইবিলাক মুখস্থ কৰিব লাগিব নালগে মুখস্থ কৰিব আপোনালোকে এটা নিয়ম এটা জানিলে হ'ল এটো আমাৰ আঙুলিৰ নিয়ম আছে মানে আঙুলিতে আমি উলিয়াব পাবো ঠিক আছে তো এটা আঙুলিত উলিয়াবৰ কাৰণে আমি আঙুলিৰ কথাটো আপোনালোকক কৈ দিব পাৰো ঠিক আছে তো এতিয়া চাব যে আঙুলিত আপোনালোকে এনে হাতখান আপোনালোকে দেখা পাইছে তো হাতখান এনেকৈ ল'ব লৈ পলে এই এংগলটো আপোনালোকে এই আঙুলিটো আপোনালোকে 0 ডিগ্ৰী বুলি ল'ব ঠিক আছে এটো আঙুলিক আপোনালোকে 30 ডিগ্ৰী বুলি ভাবিব এটো 45 ডিগ্ৰী এটো 60 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী ঠিক আছে তো এতিয়া আপোনালোকে চাও মোক সাপোজ sin 30 ডিগ্ৰী লাগে মানে মোক এটো আঙুলিৰ কথা কৈছো মই তো আপোনালোকে লিখি লওক sin 30 ডিগ্ৰী
এতিয়া চাব আমি sin cos এটা এই sin আৰু cos টো পালে তাৰমানে বাকিখিনি গোটেইবিলাক আমি পাই যাম তো sin আৰু cos আপোনালোকে যেখানে আমাৰ এলফাবেট আছে মানে এলফাবেটত s টো আগত আহে না c টো আগত আহে তো নিশ্চয় আমাৰ s টো পিছত আহে c টো আগত আহে ঠিক আছে তো s টো আমি পাছত পাম c টো আগতে পাম তো পাছত পাম মানে আপোনালোকে এটা চাব s টো পাছত পাই কাৰণে আপুনি এই আঙুলিটো তলৰ আঙুলিটো ল'ব ঠিক আছে তো s হলে আমি যেটো আঙুলি লম তাৰে তলৰটো লম তাৰমানে এটা সব মই sin 30 ডিগ্ৰী লাগে তো sin 30 মানে আপোনালোকে তলত চাও তলত আঙুলি কেইটা আছে এটা আছে তো আপোনালোকে ইয়াতে 1 টো বহুৱাই দিয়ক ঠিক আছে আৰু তলত আপোনালোকে √4 বহুৱাব লাগিব এটো কনস্ট্যান্ট তাৰ মানে এটা কি হ'ব 1 বৰ্গমূল 4 বৰ্গমূল 2 ঠিক আছে তো আপোনালোকে অলপ বুজিবৰ কাৰণে মই কৈছো cos 30 ডিগ্ৰী লাগে cos 30 হলে এতিয়া চাব যে cos 30 টো আমি আগতে পাম আগত মানে এলফাবেটত s তকে cos c টো আমি আগত পাম তো c টো আগত পালে আপোনালোকে যেটো আঙুলি লৈছে সেই আঙুলিটো ওপৰতটো ল'ব ওপৰত কি আছে এটা ওপৰত কেইটা আঙুলি আছে চাই লওক কেইটা আছে এটা দুটা তিনটা তো আপোনালোকে ওপৰত √3 লিখক ঠিক আছে আৰু তলত √4 টো সবতে লিখিব লাগিব তাৰ মানে আমি এটো √3/2 4 বৰ্গমূল 2 মানে এই আঙুলিৰ নিয়মেদি আমি sin আৰু cos টো উলিয়াই লম ঠিক আছে তাৰ পিছত আমি কি কৰিম এটো দি যদি এটো ঘৰণ দেও তেতিয়া আমি tan টো পাই যাম ঠিক আছে যেনে আমি tan 30 ডিগ্ৰী পাব লাগিলে tan 30 ডিগ্ৰী আমি পাব লাগিলে আমি কি কৰিব লাগিব 1/2 টো sin 30 ডিগ্ৰী টো cos 30 ডিগ্ৰী দি হৰণ কৰিব লাগিব মানে 1/2 হৰণ এটা পূৰণ কৰি দিলে তো উল্টি যায় 2/√3 2 তো কাটা যাব 1/√3 বাকি কথা তো আপোনালোকে জানে sin উল্টাটো cosec cos উল্টাটো sec আৰু tan উল্টাটো cot গতিকে বাকি ছয়টা হানকে পাই যাও মই একবাৰ আকৌ কৈ দিছো আপোনালোকক চাই লওক প্ৰথম কথা হৈছে sin আমি আঙুলিৰ নিয়মেদি কি উলিয়াই লম sin আৰু cos টো উলিয়াই লম তো sin আৰু cos ইয়াৰে s ইয়াৰে c এতিয়া এলফাবেটত আপোনালোকে s টো আগত পাই না c টো আগত পাই আমি এলফাবেটত কোনটো আগত পাম c টো আগত পাম তো c হলে আমি ওপৰৰ আঙুলি গটা লম মানে ওপৰত থকা আঙুলি গটা লম আৰু s হলে আমি তলত থকা আঙুলি গটা লম ঠিক আছে তো সাপোজ মোক sin 45 ডিগ্ৰী লাগে sin 45 হলে মই কি কৈছিলো প্ৰথমতে আমি এটো আঙুলিক 0 ডিগ্ৰী এটো 30 এটো 45 ডিগ্ৰী তো এটো 45 ডিগ্ৰী ললো ঠিক আছে এটো আঙুলি হল তো s টো যেহেতু এলফাবেটৰ পাছত আহে c কে পাছত আহে গতিকে আমি পাছত থাকা মানে তলত থাকা আঙুলি দুটা লম তলত কিটা আছে চাই লম এটো আঙুলি তলত কেইটা আঙুলি আছে দুটা আঙুলি আছে তো আমি ইয়াতে লিখিম √2 লিখিম ঠিক আছে আৰু তলত √4 টো সকলোৱে লিখিব লাগিব তো এতিয়া কি হল √2 √4 মানে 2 ঠিক আছে তো এতিয়া √2 দি 2 কিমান বাৰ যাব √2 বাৰ যাব কাৰণ আপোনালোকে নিশ্চয় জানে √2 মানে আসলতে কি √2 পুৰা √2 তো এটো কাটা যাব কাটা গলে 1/√2 হ'ব তাৰ মানে sin 45 ৰ মান 1/√2 ঠিক আছে ইন্টারেস্টিং বস্তু নিশ্চয় আপোনালোকে ইন্টারেস্ট পাইছে যদি বুজি নিশ্চয় পাইছে যদি বুজি পোৱা নাই আপোনালোকে জনাব cos 45 তো cos 45 টো এতিয়া চাব c টো আপোনালোকৰ এলফাবেটৰ কোড আছে s তকে আগত আছে তো s তকে আগত হলে এটো আপোনালোকৰ আঙুলিত চাওক 0 30 45 আমি 45 কৈ আছো 45 গতিকে c টো যেহেতু আগত আছে আমি ওপৰৰ আঙুলি গিটা লম ওপৰত এইটো আঙুলি ওপৰত কেইটা আঙুলি আছে দুটা আঙুলি আছে তো আমি ইয়াতে √2 লিখিম আৰু তলত √4 সকলোৱে লিখিম ঠিক আছে তো √2 4 মানে 4 বৰ্গমূল 2 তো √2 মানে √2 ইনটু √2 তো এটো কাটা যাব 1/√2 তাৰ মানে cos 45 মানে আমি কি পালো 1/√2 পালো ঠিক আছে আকৌ এটা কৰি দিছো মনত ৰাখিব যেনে sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী মানে
আপোনালোকক ক্লিয়াৰ হোৱাৰ কাৰণে অলপ আকৌ কৈ দিছোঁ মই এটা লৈ লৈছোঁ sin 60 ডিগ্ৰী এইবিলাক একদম মানে মিলি যোৱা মানে আপোনালোকক সন্দেহ কৰিব নালাগে যে মানটো নলয় নেকি মানটো অলপ জিংকে হ'লেও অলপ sin 60 মানে এটা চাব s2 আপোনালোকে চিটকে আগত পায় না পাছত পায় এলফাবেটত সবেই জানো আমি s2 ক'ত পায় এলফাবেটৰ চিটকে ক'ত থাকে পাছত থাকে বুজি পাইছেনে তো এতিয়া আঙুলি চাই লওক 0 ডিগ্ৰী 30 এটো আঙুলি 0 এটো 30 এটো 45 এটো 60 ঠিক আছে তো আপোনালোকে চাওক পাছত হলি আমি তলৰ আঙুলি কেটা লম ঠিক আছে তো কেইটা আঙুলি আছে এটা তলত কেইটা আছে এটো তলত এটা দুটা তিনটা তো আমি ওপৰত লিখিম √3 লিখিম ঠিক আছে আৰু তলত লিখিম √7 এটো সবৰে লিখবা লাগিব কমন এটো তো √3 7 তলত 2 তাৰ 7 বৰ্গমূল 7 মানে 2 তাৰ মানে sin 60 মানে কি √3/2 ঠিক আছে তো এটো যদি মই cos 60 কৰি দিম cos 60 হলে কি হ'ব চাই লওক cos 60 cos টো আমি আগত পাম আগত পালে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী c টো যেহেতু আগত পাম এলফাবেটত গতিকে আমি ওপৰৰ আঙুলি লম ওপৰত কিটা আঙুলি আছে এটা আছে তো আমি ইয়াতে 1 টো লিখলো √1 আৰু √7 টো সবতে কমন ঠিক আছে তো 1 বর্গমূল 1 7 বর্গমূল 2 তার মানে cos 60 মানে হাফ এতিয়া আগৰ মানটো দি এই মানটো হৰণ কৰিলে আপোনালোকে tan 60 পাই যাব মানে sin 60 মানে কি আছিল sin 60 মানে আছিল √3/2 আৰু cos 60 মানে কি পালে হাফ পালে এতিয়া এই মানটো যদি আপোনালোকে হৰণ কৰে সেকেন্ডটো দি প্ৰথমটো হৰণ কৰিলে হৰণ কৰি দিয়ক কি পাব √3/2 হৰণ চিহ্নডাল পূৰণ হলে 1/2 টো কি হ'ব 2/1 তো কাট যাব কাট গলে √3 তাৰ মানে tan 60 আপোনালোকে পাই গল tan 60 মানে আমি কি পালো √3 পালো ঠিক আছে তো আমি তিনটা গম পালো বাকি কিটা আমি ধুনিয়াকে উল্টা কৰি দিলি হল cos উল্টা কি sec তো sec 60 মানে এটো 1/2 পাইছো হেতু 2/1 হ'ব মানে 2 এ হ'ব sin 60 উল্টা কি cos 60 তো এটো কি হ'ব 2/√3 হ'ব √3/2 উল্টা 2/√3 ঠিক আছে tan 60 উল্টা cos 60 মানে আমি কি পাম √3 আছে তলৰটা 1 আছে নেখাবে উল্টে দিয়া 1/√3 হ'ব ঠিক আছে তো এইটা আমি 6টা পাই গলো তো আমি দুটা গম আকৌ মুখস্থ কৰিব লগা কথা নাই এনে আমি মাথাটো বেকাৰ মানে কষ্ট দি লাভ নাই আমি নাং অলপ বস্তু বুজি পালি আমাৰ হৈ যায় ঠিক আছে তো এটা অংক মই পাইছো কেনে অংক আহিছিল চাব এটা অংক আছে 2 tan 30 ডিগ্ৰী by 1 minus tan square 30 ডিগ্ৰী এটো অংকৰ মান উলিয়াব দিছে এক নম্বৰ দিছে তো এটো চাব 2 tan 30 মানে কিমান 1/√3 tan 30 মানে কিমান 1/√3 1 minus tan 30 মান কিমান 1/√3 ওপৰত স্কয়াৰ আছে স্কয়াৰ আছে তো এটো আপোনালোকে হেই কৰি দিয়ক 2 1 গুণ 2 আৰু তলত √3 এটো 1 minus 1 দুটা গুণ কৰিলে 1 আৰু তলত 3 দুটা গুণ কৰিলে 3 ঠিক আছে তো এটো 2/√3 আৰু এটো 3 1 গুণ 3 3 ভাগ গলে 2 তাৰ মানে 2/3 ঠিক আছে 3 1 গুণ 3 3 ভাগ গলে 2 তো এটো আপোনালোকে এতিয়া চাই লও 2/√3 হৰণ চিহ্নডাল পূৰণ কৰি দিও করলে এটো উল্টি যাব 3 ভাগে 2 টো কি হ'ব 2 ভাগে 3 হ'ব এটো কাট যাব কাট গলে √3 দি 3 কিমান বাজ যায় √3 বাজ যায় মই বাৰবাৰ কৈ আছো 3 মানে কি √3 পূৰণ √3 চাও এটো 3 মানে আসলতে দুটা √3 পূৰণ হৈ আছে আৰু তলৰ এটা √3 আছে না তো এটো কাটা গলে √3 ঠিক আছে আৰু √3 মান কি tan 60 ডিগ্ৰী তো অপচনটো কি আছে tan 60 ডিগ্ৰী আছে মই প্ৰশ্নটো লিখি দিয়া নাই কিন্তু এটো আমাৰ आंसर ঠিক আছে তো আৰু এদিন মই ইকোনমিতে ক্লাস কৰিম নিশ্চয় আপোনালোকে উপকৃত হৈছে যদি আপোনালোকে চাই ভাল পাইছে চেনেলটো আজি ক্লাসটো যদি চাই ভাল পাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব ঠিক আছে চোৱাৰ বাবে ধন্যবাদ।